যোৱা 19 তাৰিখৰ পৰা আজিৰ দিনটোলৈকে অসমৰ সকলো দল সংগঠন, অসমৰ সকলো বৌদ্ধিক সমাজ, অসমৰ ৰাইজ এই উজনিৰ বানপীড়িত বান সমস্যাৰ ক্ষেত্ৰতেই সকলোৱে নিজৰ নিজৰ বক্তব্য দাঙি ধৰি আছে। আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আৰম্ভণিৰ দিনটোৰ পৰাই উজনিত আমাৰ সভাপতি পলাশ চাংমাৰ নেতৃত্বত আমাৰ সাধাৰণ সম্পাদক বিজন বায়নো গৈছিলে। আমাৰ সংগ্ৰামী সতীৰ্থসকলে এক যুঁজাৰু সৈনিক হিচাপে কাম কাজ কৰি আছে। আমি অন্য কথা নকওঁ, কিন্তু মই আজি উপলব্ধি কৰিছোঁ যে আলফাই এনেই স্বাধীন অসম বিচৰা নাছিলে। আলফাই এনেই কিন্তু স্বাধীন অসম বিচৰা নাছিল। কেন্দ্ৰই, দিল্লীয়ে যে অসমক মাহিয়াৰী চকুৰে চায়, এইটো পুনৰ এইবাৰ বান সমস্যাই কিন্তু আপোনাৰ প্ৰমাণ কৰি দিয়ে। গতিকে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক এটা কথা আপোনাৰ এই বজালিৰ পৰা, ঐতিহাসিক বজালিৰ পৰা জনাব বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীজনে এ ফৰ আছাম বুলি কয়। ভাৰতবৰ্ষৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমখনক, অসমৰ গামোচাখন, ঐতিহ্যপূৰ্ণ আমাৰ যিখন গামোচা ঐতিহ্য, এই গামোচাখন তেওঁ ডিঙিত লৈ পেলাই অসমক বহু পৰিচয় ক'ৰবাত কৰাই দিছে। আৰু আমি অসমীয়া ৰাইজে ভাল পাওঁ যে প্ৰধানমন্ত্ৰী গৰাকীয়ে গামোচাখন ডিঙিত লৈ পেলাই এই বিভিন্ন সময়ত থাকে। কিন্তু আজি ইমান আপোনাৰ যোৱা 19 তাৰিখৰ পৰা অসমৰ উজনিৰ ৰাইজে আজি কিমান মানুহ মৰিছে এতিয়াও সংখ্যা উলিয়াব পৰা নাই। এতিয়াও বহু মানুহ এতিয়াও আপোনাৰ সন্ধানহীন হৈ আছে। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীজনে অসমলৈ আহিব লাগিছিলে। যদি নিৰ্বাচনৰ সময়ত যদি প্ৰধানমন্ত্ৰীজন যদি আপোনাৰ ইয়ালৈকে বা আহি থাকিব পাৰে, যদি বহুবাৰ আহিব পাৰে, এই সময়ছোৱাত কিয় আহিব নোৱাৰে? অসমৰ সম্পদসমূহ যদি আপোনাৰ অসমৰ যদি অন্যান্য কেন্দ্ৰীয় চৰকাৰৰ এখন ৰাষ্ট্ৰীয় সম্পদ বুলি কয়, আজি চাহ, আজি তেল যদি ৰাষ্ট্ৰীয় সম্পদ হয়, বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে কিয় নহব? এইটো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কয় কাৰণে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেতিয়াবা উপলুঙা কৰে। গতিকে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি পুনৰ কৈছো যে অসমৰ নতুন প্ৰজন্মক কিন্তু আকৌ আলফা হবলৈ কিন্তু আপোনালোকে কিন্তু হেৰি কৰি নিদিব। আমাৰ গোটেই অসমৰ জনগণ, অসমৰ সতীৰ্থসকলে ইতিমধ্যে আমাৰ আপাৰ অসমৰ আমাৰ সতীৰ্থসকলে বা অন্যান্য অসমৰ যুৱকসকলে ইতিমধ্যে ভাবিছে যে কেন্দ্ৰীয় চৰকাৰে আমাক একোৱে নিদিয়ে, কেন্দ্ৰীয় চৰকাৰ প্ৰধানমন্ত্ৰীৰ মাত নাই, গৃহমন্ত্ৰীৰ মাত নাই। অতিকৈ লাজৰ বিষয় যে ভাৰতীয় জনতা পাৰ্টীৰ গোটেই সাংসদসকলে গৈ পেলাই দিল্লীত গৈ পেলাই প্ৰধানমন্ত্ৰীগৰাকীক গামোচা পিন্ধাই এই বানপানীৰ সমস্যা ক'ব লগা হৈছে। ইয়াতকৈ কিবা নিৰ্লজ্জ বিষয় আছে নেকি? সেইকাৰণে আমি প্ৰধানমন্ত্ৰীগৰাকীক, কেন্দ্ৰীয় চৰকাৰক কৈছো যে অসমৰ এই আপাৰ অসমত যি আপোনাৰ বানপানী হৈছে, এইটো এটা আপোনাৰ নহবলগীয়া বানপানী হৈছে, এইটো কোনো আশা কৰা নাছিলে। গতিকে ইয়াৰ যিখিনি আমাৰ জনগণ, যিখিনি আমাৰ জনসাধাৰণ ক্ষতিগ্ৰস্ত হৈছে, ক্ষতিগ্ৰস্তৰ উপযুক্ত ব্যৱস্থা 2 লাখ, 1 লাখ, 10 লাখ এই প্ৰকাৰে নহব। উপযুক্ত এক আপোনাৰ ক্ষতিপূৰণ দিয়াৰ উপৰিও সংস্থাপন দিব লাগিব। আৰু ভৱিষ্যতে এই যে বানপানী যাতে নহয়, আমিতো ভবা নাছিলো আপোনাৰ শিৱসাগৰ, চৰাইদেউ এই ধৰণৰ বানপানী আহিব বুলি কোনেও ভবা নাছিল। এইটোক কিন্তু এটা বৈজ্ঞানিক দৃষ্টিভংগীৰে কিন্তু আপোনাৰ কেন্দ্ৰীয় চৰকাৰখনে ইয়াক কিন্তু গুৰুত্ব দিয়াটো ভাল, অসম চৰকাৰে গুৰুত্ব দিয়াটো ভাল। ৰাষ্ট্ৰীয় সংবাদসমূহে গুৰুত্ব দিয়া নাই। ৰাষ্ট্ৰীয় সংবাদসমূহে আমি দেখিছো বিভিন্ন সময়ত এইটো সমস্যাক লৈ পেলাই, এইটো এতিয়াতো বহু বৌদ্ধিক মানুহে কৈ আছে, বহু আপোনালোকৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকলে কৈ আছে, শ্ৰদ্ধাৰ জ্যেষ্ঠ সাংবাদিকসকলে কৈ আছে যে অসমত বহু বছৰ পাছত এই বানপানী, এনেধৰণৰ বানপানী, নহবা নচিন্তা বানপানী হয়। আজি আপোনাৰ লখিমপুৰ, ধেমাজি ফালে বানপানী হয়, এইটো এটা প্ৰত্যেক বছৰে হয়। কিন্তু আপোনাৰ শিৱসাগৰ, যোৰহাট, আপোনাৰ চৰাইদেউত যিটো বানপানী, যিটো নভবা নিচিন্তা বানপানী হৈছে, ইয়াত কেন্দ্ৰীয় চৰকাৰখনেই আমাক নেগলেক্ট কৰিছে, মাহিয়াৰী চকুৰে আছে। দিল্লীয়ে যেতিয়া মাহিয়াৰী চকুৰে আছে, তাত থকা সংবাদ মাধ্যমে আমাক ক'ত গুৰুত্ব দিব? গতিকে দিল্লী চৰকাৰখনে যদি গুৰুত্ব দিব, আপুনি ভাবিব যে সংবাদ মাধ্যমে ইয়াত গুৰুত্ব দিব। ইয়াত মূল দায়ী দিল্লী চৰকাৰ আৰু আমাৰ আমাৰ অসমৰ মন্ত্ৰী, বিধায়ক সকলোৱে দিল্লীত সদায় তেল মাৰি থাকক। আৰু আমি জাতীয় সংগঠন হিচাপে আমি যিখিনি প্ৰতিবাদ কৰি যাম, শেষত দেখিব আকৌ আলফাৰ নিচিনা আপোনাৰ সংগঠন আকৌ পুনৰ জন্ম হ'ব। এইটো নহবৰ কাৰণে কিন্তু ব্যৱস্থা ল'বলৈ মই মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।